নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চেপ্টাৰ 1-ৰ এক্সাৰচাইজ 1.1-ৰ কুৱেশ্যন নম্বৰ 9 এই কুৱেশ্যন নম্বৰ 9টো আমি ডিছকাছ কৰিম। আচলতে এইবাৰ যিহেতু নতুন কিতাপ আহিছে, তোমালোকে কিছুমান বস্তু মডিফাই কৰিছে। চ' মডিফাই কৰাৰ ভিতৰত এইটো এটা কুৱেশ্যন, যিটো কুৱেশ্যন এইবাৰ নতুন কৰি দিছে। ঠিক আছে, চোৱা আমি কুৱেশ্যনটো ডিছকাছ কৰোঁ। চ' কুৱেশ্যনটোত কি দিছে তোমালোকে চোৱা, যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো 18, 24 আৰু 37ৰে বিভাজ্য। তাৰ মানে এটা কুৱেশ্যন তোমালোকে জানা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো জানা, কিন্তু এটা কুৱেশ্যনটো এনেকৈ দিছে যে আটাইতকৈ ডাঙৰ কোনটো সংখ্যা আছে যিটো সংখ্যা 18ৰেও হৰণ যায়, 24ৰেও ডিভাইড হয় আৰু 36ৰেও ডিভাইড হয়। বুজি পাইছা? এতিয়া চোৱা, তোমালোকে জানা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 9999। কিন্তু এই সংখ্যাটোক তুমি 18ৰে হৰণ যায় নে নাযায় তুমি গম নোপোৱা, 24ৰে হৰণ যায় নে নাযায় তুমি গম নোপোৱা, বা 36ৰে হৰণ যায় নে নাযায় তুমি গম নোপোৱা। এতিয়া আমাক সুধিছে এইটো যে এনেকুৱা কোনটো সংখ্যা আছে যিটো সংখ্যা এই তিনিওটা দি হৰণ যায়। বুজি পাইছা? গতিকে কুৱেশ্যনটোৰ আমি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব সেইটো চোৱা, যে যেতিয়া আমাক 18, 24 আৰু 37 তিনিওটাৰে হৰণ যায় বুলি কৈছে, বিভাজ্য বুলি কৈছে, তাৰমানে আমি এই সংখ্যাটোক বা 4টা অংক বিশিষ্ট সেই সংখ্যাটো যিটো আমাৰ এনচাৰ হ'ব, সেই সংখ্যাটোক এই তিনিওটা সংখ্যাৰে হৰণ যাব লাগিব। বুজি পাইছা? তাৰমানে আল্টিমেটলি প্ৰথমতে আমি 18, 24 আৰু 37ৰ সাধাৰণ গুণিতক ওলাই ল'ব লাগিব। ঠিক আছে, তো আল্টিমেটলি আমি 18, 24 আৰু 37ৰ লসাগু উলিয়াম। ঠিক আছে, 18, 24 আৰু 37ৰ লসাগু উলিয়াম। তো যেতিয়া আমি লসাগু উলিয়াম, তোমালোকৰ কিতাপত দুটা পদ্ধতি, একচুৱেলি এইবাৰ তোমালোকৰ কিতাপত অকল মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ সহায়তে কৰি দিয়া আছে, আৰু তিনিটা অংক যেতিয়া থাকে, তিনিটা অংক থাকিলে তোমালোকৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ সহায়তে কৰিব লাগিব। চ' যেতিয়া লসাগু উলিওৱা, তোমালোকে 18, 24 আৰু 37ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। চ' উৎপাদক বিশ্লেষণ কৰিব লাগিলে তোমালোকে যেতিয়া 18ক ভাঙিবা 2 দি 9 বাৰ আৰু 3 দি 3 বাৰ, তাৰমানে 2 × 3 স্কুৱেৰ। ঠিক আছে, আৰু তোমালোকে এইবিলাক নাপাতিলেও কথা নাই, যদি তোমালোকে মুখে মুখে কৰিব পাৰা। যেনে ধৰা 18 দিয়া আছে, 18 মানে কিমান, 2 × 9 = 18, 2 আৰু 9 মানে কিমান, 3 স্কুৱেৰ। ঠিক তেনেকৈ যদি মই 24টো ভাঙো, 24টো কিমান, 8 × 3 = 24, 8 মানে হ'ল 2 কিউব আৰু 8 × 3 = 24, আৰু 37 হ'লে কিমান হ'ব তোমালোকে ভাঙি চোৱা, 37 2 দি 18 বাৰ গ'ল, 2 দি 9 বাৰ আৰু 3 দি 3 বাৰ। তাৰমানে তোমালোকে যদি যিকেইটা মেথছত অকণমান বেছি স্পীডি কৰিব ভাল পোৱা, তেওঁলোকে এনেকৈ কৰিব পাৰা যে 37 যিহেতু দিয়া আছে, 4 × 9 = 37, 4 মানে 2 স্কুৱেৰ আৰু 9 মানে 3 স্কুৱেৰ। ঠিক আছে, চ' আমি এইখিনি বস্তু পালো। এতিয়া ইয়াৰ পৰা লসাগুটো কিমান পাম, মই ইংলিছত লিখি দিছোঁ এলচিএম 18, 24 আৰু 36। তো যেতিয়া লসাগু ল'ব লাগে, তোমালোকে এইটো শিকিছা যে যিকেইটা উৎপাদক আছে, যিকেইটা আমি পালো, উৎপাদকৰ হাইষ্ট পাৱাৰ যিকেইটা আছে সেইকেইটা ল'ব লাগে। ইয়াতে 2 কেইটা আছে, এটা, ইয়াতে 2 কেইটা আছে, 3টা, আৰু ইয়াতে আছে 2, 2টা। চ' হাইষ্ট ক'ত আছে, ইয়াতে হাইষ্ট 2টা আছে, 3টা আছে, গতিকে 2 কিউব আহিল। আৰু চোৱা, চবতে 3 আছে, কিন্তু হাইষ্ট 3 ক'ত আছে, হাইষ্ট 3 ইয়াতে 2টা আছে, ইয়াতে 2টা আছে, গতিকে এই 2টা আহিল। চ' আল্টিমেটলি 2 কিউব মানে হ'ল 8, 3 স্কুৱেৰ মানে 9, চ' 8 × 9 = কিমান, 72। তাৰ মানে আমি এতিয়ালৈ এইখিনি গম পালো যে 18, 24 আৰু 37 তিনিটা সংখ্যাকে কিহেদি হৰণ, তিনিটা সংখ্যাৰে সাধাৰণ গুণিতক কি, 72। অৰ্থাৎ 72 সংখ্যাটোক 18 দিও হৰণ যায়, 24 হৰণ যায় আৰু 37 হৰণ যায়। এতিয়া আমি কৰিব লাগে কি, 72 হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে, যিটো 4টা অংক বিশিষ্ট। ঠিক আছে, গতিকে চাই যোৱা। চ' হৰণটো তোমালোকে জানা, এইটো যেতিয়া আমি কৰিম, একবাৰ দিলোঁ 72 হ'ল, এইটো হৈ গ'ল কিমান, 7, এইটো হৈ গ'ল 2, 19 আনিল। আমি কেইবাৰ দিব পাৰোঁ, 3বাৰ যদি দিওঁ, 3 × 2 = 6, 7 × 3 = 21, ইয়াতে থাকিল 3, ইয়াতে থাকিল 6, ইয়াতে থাকিল 9। এইবাৰ যদি মই যদি 8 বাৰ দি চাওঁ, 8 × 2 = 16, 6 7 = 1, 8 7 × 56, তাৰপৰা দি 57, ইয়াতে থাকিল 9, 6 = 3, ইয়াতে থাকিল 13, 13ৰ পৰা 7 গ'লে 6, 13। তাৰমানে আমি কি গম পালো যে এই যিকেইটা সাধাৰণ গুণিতক আছিল, 18, 24 আৰু 37ৰ সাধাৰণ গুণিতক আছিল 72, 72 যদি 9999 হৰণ নাযায়, নাযায় মানে কিমান বাৰ গ'ল, 138 বাৰ গ'ল, কিন্তু কিমানখিনি বেছি হৈছে, এই 63টো কি হৈছে, বেছি হৈছে। ঠিক আছে, তাৰমানে এই 63টো যদি নাথাকিল হয়, বুজি পাইছা, চোৱা, যদি 63টো নাথাকিল হয়,
তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে হৰণ গ'ল হয় 23ত 3 নাথাকিল হয় মানে কি এই সংখ্যাটোৰ পৰা 23ত 300 কমিব লাগিল হয় তাৰমানে সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব 9999 পৰা মই কি কৰিম 9999 পৰা এই 23ত 3 মই মাইনাস কৰি দিম তাৰমানে 9999 পৰা 23ত 3 কি কৰি দিম মাইনাস কৰি দিম কিমান হ'ব 9 3 গ'লে 6 9 6 গ'লে 3 আৰু 9 9 তাৰমানে এনসারটো কিমান হ'ব 9937 ঠিক আছে তোমালোকে ইয়াতে লিখি দিবা এটাকে নিৰ্ণয় সংখ্যাটো হ'ব 9937 বুজি পাইছা মই আকৌ এবাৰ ৰিভাইজ কৰি দিছো কেনেকুৱা হয় যে আমাক কোৱেশ্যনটো সুধিছে যে চাৰিটা অংকযুক্ত এটা সংখ্যা সেই সংখ্যাটো লাগে যেটো সংখ্যাক 18 দি হৰণ যায় 24 এৰে হৰণ যায় আৰু 37 এৰে হৰণ যায় তো আলটিমেটলি যেহেতু তিনিটা সংখ্যা দি হৰণ যাব লাগিব প্ৰথমতে আমি তিনিটা সংখ্যাৰ এটা সাধাৰণ গুণিতক উলিয়াই লৈছো ঠিক আছে আমি সাধাৰণ গুণিতক কৰিব লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াই ললো লসাগু উলিয়াই ললো এইটো পদ্ধতিৰ সহায়ত লসাগুটো উলিয়াই কিনে আমি কিমান পালো 72 এতিয়া আমি চেক কৰিম চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে 9999 এই সংখ্যাটোক 72 দি হৰণ যায় নে নাযায় তাৰ পিছত হৰণ কৰি গম পালো যে সম্পূৰ্ণৰূপে হৰণ নাযায় 63 এটা কি হৈছে ভাগশেষ হৈছে বা কি হৈছে তাৰ মানে 63 ভাগশেষ হৈছে মানে 63 বেছি হৈছে সো বেছি হোৱাটো যদি মই কমাই দিও তেতিয়া সংখ্যাটো হৰণ যাব সো কমাই দিছো মানে কি কৰিছো মাইনাস কৰি দিছো সো আলটিমেটলি ডাঙৰ সংখ্যাটোৰ পৰা 63 টো মাইনাস কৰি দিওতে কিমান পালো 9937 আৰু এই সংখ্যাটো কি এৰে হৰণ যায় 72 এৰে হৰণ যায় 72 টকাৰ সাধাৰণ গুণিতক সবৰে এই তিনিটা সাধাৰণ গুণিতক আলটিমেটলি 72 এৰে হৰণ যায় মানে 18 এৰে হৰণ যায় 24 এৰে হৰণ যায় আৰু 37 এৰে হৰণ যায় ঠিক আছে সো আশা কৰো তোমালোকে কোৱেশ্যনটো বুজি পাইছা এটা ভাল ইম্পৰ্টেন্ট কোৱেশ্যন পৰীক্ষাৰ কাৰণে চাব পাৰা যেহেতু এবাৰ নতুন কৈ দিছে সো তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ লগৰখিনিক এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো শ্বেয়াৰ কৰিবা ঠিক আছে থ্যাংক ইউ